নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কিছু অসমত কৰোণাই লৈছে সংহাৰী ৰূপ শনিবাৰে ভয়ংকৰ ৰূপ ধাৰণ কৰি সকলো ৰেকৰ্ড ভংগ কৰি 876 জন আক্ৰান্ত হৈছে মাত্ৰ 24 ঘণ্টাতে আৰু তাৰ কেৱল গুৱাহাটীতে 360 জনৰ দেহত ধৰা পৰিছে কৰোণাৰ পজিটিভ কিয়নো কৈছে কৰোণাত জটিল দিশে গতি কৰিছে পৰিস্থিতি অসমত উদ্বেগজনকভাৱে বাঢ়িছে কৰোণাত আক্ৰান্ত লোকৰ সংখ্যা শনিবাৰে দিনটোত ৰাজ্যত কৰোণাত আক্ৰান্ত হ'ল 876 গৰাকী লোক ইয়াৰে ভিতৰত কেৱল গুৱাহাটী মহানগৰীৰ 360 জনৰ দেহত কৰোণাৰ অৱস্থিতি ধৰা পৰিছে সেইদৰে কামৰূপ 56 জন নলবাৰীত 34 জন যোৰহাটত 21 জন লোক নগাঁৱত 32 জন লোক ডিব্ৰুগড়ত 42 জন লোক আক্ৰান্ত হৈছে কৰোণা ভাইৰাছত কিয়নো কৈছে ইফালে শনিবাৰৰ দিনটোত ৰাজ্যত কৰোণাৰ আক্ৰান্ত 2 জন লোকৰ মৃত্যুৰ ঘটনা ঘটিছে আৰু তাৰ লগতে এই দিনটোতে আৰু সকলো ৰেকৰ্ড ভংগ কৰি 800 ঘৰ পাৰ হৈছে কৰোণাৰ মাত্ৰ 24 আজি সন্ধিয়াৰ পাছতো আন এটা বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা ভাল খবৰ মুকলি হৈ আহিছে কিয়নো সকলো এতিয়া অনলাইন যুগতে কাম হয় ঘৰতে কিয়নো ইয়াত কৈছে যে ঘৰতে বহি আপুনি এতিয়াৰ পৰা ড্ৰাইভিং লাইচেঞ্চ RC ইঞ্চুৰেঞ্চ কৰাৰ বাবে আবেদন কৰিব পাৰিব কিয়নো ইয়াত কৈছে যে ড্ৰাইভিং লাইচেঞ্চ RC ইঞ্চুৰেঞ্চ আৰু বাবে বাহনৰ সম্পৰ্কীয় কাগজ পত্ৰ নৱীকৰণৰ অন্তিম তাৰিখ হৈছে 30 জুন কিন্তু পথ পৰিবহণ আৰু ঘাইপথৰ মন্ত্ৰালয়ে তাৰিখটো পুনৰ বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে তাতে দেশত কৰোণাৰ দ্বিতীয় ঢৌৱে সকলো ভয় খুৱাইছে তেনে ক্ষেত্ৰত আপুনি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ নৱীকৰণ কৰিব লাগে যদি গতিকে তেন্তে আপুনি চিন্তা কৰিব নালাগে কিয়নো পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ড্ৰাইভিং লাইচেঞ্চৰ আৰু প্ৰাপ্ত আৰু নৱীকৰণ প্ৰাপ্ত কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে যাৰ অধীনত আপুনি এতিয়া ঘৰত বহাৰ লগে লগে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ পাব পাৰিব আৰু ড্ৰাইভিং লাইচেঞ্চ এতিয়া প্ৰক্ৰিয়া অনলাইন কৰা হৈছে নতুন নিয়ম অনুসৰি লাইচেঞ্চৰ অনুজ্ঞাপত্ৰৰ বাবে সমগ্ৰ প্ৰক্ৰিয়াটো অনলাইন তৈয়াৰ কৰা হৈছে য'ত গোটেই প্ৰক্ৰিয়াটো এপ্লিকেশ্যনৰ পৰা মুদ্ৰণলৈকে অনলাইন হ'ব ইয়াৰ উপৰিও চিকিৎসা প্ৰমাণপত্ৰ লাৰ্ণাৰ অনুজ্ঞাপত্ৰ ড্ৰাইভিং লাইচেঞ্চৰ আত্মসমৰ্পণ আৰু নৱীকৰণৰ বাবে ইলেক্ট্ৰনিক প্ৰমাণপত্ৰ আৰু নথিপত্ৰ ব্যৱহাৰ কৰিব পাৰিব আৰু লগতে RC নৱীকৰণৰ সুবিধা পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে জনসাধাৰণৰ মতে বাবে নতুন ৰেল পঞ্জীয়নৰ বাবে সহজ কৰি তুলিছে একে সময়তে আপুনি এতিয়াৰ পৰা 60 দিনৰ আগতে পঞ্জীয়ন প্ৰমাণপত্ৰ নৱীকৰণ কৰিব পাৰে ইয়াৰ উপৰিও অস্থায়ী পঞ্জীয়নৰ সময়সীমা এতিয়া 1 মাহৰ পৰা 6 মাহলৈ বৃদ্ধি কৰা হৈছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ড্ৰাইভিং পৰীক্ষাৰ বাবে RTOৰ যোৱাৰ কোনো প্ৰয়োজন নাই একে সময়তে চৰকাৰে লাৰ্ণাৰ অনুজ্ঞাপত্ৰৰ প্ৰক্ৰিয়াটোত কিছু গুৰুত্বপূৰ্ণ প্ৰদান কৰিছে যাৰ অনুসৰি আপুনি ড্ৰাইভিং লাইচেঞ্চৰ পৰীক্ষাৰ বাবে RTOলৈ যোৱাৰ প্ৰয়োজন নাই এইটো টেৰিটৰিয়েল জৰিয়তে ঘৰত বহি অনলাইন কৰিব পাৰিব সন্ধিয়াৰ পাছতো আন এটা বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটা পোহৰলৈ আহিছে কিয়নো ইয়াত কৈছে মুৰ্গী বজাৰত এতিয়া কৰোণাৰ প্ৰভাৱ হুৰাহুৰে হ্ৰাস পাইছে চিকেনৰ দাম কিয়নো এতিয়া আপুনি ব্ৰইলাৰ খাওঁতে 10 বাৰ ভাবি লওক আৰু দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোণাৰ সংক্ৰমণ আৰু কৰোণাৰ দ্বিতীয় ঢৌৱে ধাৰণ কৰিছে জটিল ৰূপ সেয়েহে ইয়াত কৈছে বিশেষকৈ মাংসৰ বজাৰত পৰিছে কৰোণাৰ প্ৰভাৱ বিগত এসপ্তাহত মুৰ্গীৰ মাংসৰ দাম পতন হৈছে গোটা মাংসৰ দাম 30 টকা আনহাতে কটা মাংসৰ প্ৰতি কেজিত 40 টকা হ্ৰাস পাইছে কিয়নো কিছুদিন পূৰ্বে আকাশ চুইছিল মুৰ্গীৰ মাংস দামে কিন্তু গাজীপুৰৰ মুৰ্গীৰ মাংস দাম এতিয়া হ্ৰাস পাইছে সকলো সমগ্ৰ অসমতে ধৰিছে লগতে কৈছে গাজীপুৰৰ মন্দিৰ পৰা প্ৰতিদিনে 5 লাখ মুৰ্গী যোগান ধৰা হয় আৰু আটাইতকৈ বেছি পাঞ্জাৱ হাৰিয়ানা ৰাজস্থান উত্তৰ প্ৰদেশলৈ এই ঠাইৰ পৰা সৰ্বাধিক মুৰ্গী নিয়া হয় হোলীৰ সময়ত মুৰ্গীৰ মাংসৰ দাম বাঢ়িছিল কিন্তু মুৰ্গীৰ মাংসৰ বিক্ৰেতা জনোৱা মতে গাজীপুৰত বেলেগ স্থানত মুৰ্গীৰ মাংসৰ দাম 160 টকা 180 টকা 200 টকা পৰ্যন্ত কেজিত বিক্ৰী হৈছে কিন্তু উল্লেখযোগ্য কথাটো হৈছে যোৱা দেওবাৰে গোটা মুৰ্গীৰ দাম মাত্ৰ 95 টকাৰ পৰা 115 টকা হৈছে আৰু সেইদৰে কটা মুৰ্গীৰ দাম 200 টকাৰ পৰা 220 টকা পৰ্যন্ত হৈছিল কিন্তু কৰোণাৰ সংক্ৰমণৰ বৃদ্ধিৰ লগে লগে প্ৰতি কেজি মুৰ্গীৰ দাম মাত্ৰ 85 সন্ধিয়াৰ পাছতো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ভয়ংকৰ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমতে এতিয়া কৰোণাৰ কাল ৰূপ ধাৰণ কৰিছে আৰু তাৰ লগতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুতো নীতি নিৰ্দেশনা জাৰি কৰিছে কিয়নো আজি সন্ধিয়া পুনৰ কোভিড পৰিস্থিতিক লৈ বৃহৎ মন্তব্য কৰিছে আৰু লগতে এক বিশেষ টুইট কৰিছে আৰু ইয়াত প্ৰথমতে কৈছে যে কোভিডক লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ বৃহৎ টুইট কৰিছে আৰু কোভিড সংক্ৰমণৰ তথ্য দাঙি ধৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু মন্ত্ৰীগৰাকীয়ে জনাইছে যে শনিবাৰৰ দিনটোত নতুনকৈ সংক্ৰমিত হৈছে 876 জন লোক আৰু সকলোকে সাৱধানতা অৱলম্বন কৰিব দিছে আৰু নহবা লকডাউন হোৱাৰ সম্ভাৱনা থাকিব কিয়নো কৈছে 43,268 জনৰ কৰা হৈছিল স্বাস্থ্য পৰীক্ষা আৰু এই স্বাস্থ্য পৰীক্ষাৰ পিছতে মাত্ৰ 24 ঘণ্টাতে স্বাস্থ্য পৰীক্ষাৰ পিছত কোভিড ধৰা পৰিছে 876 জন লোকৰ দেহত আৰু তাৰ কামৰূপ মেট্ৰত ধৰা পৰিছে 360 জন লোকৰ দেহত আৰু এইদৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল যিটো টুইটাৰ একাউণ্ট আছে তাৰ পৰাই এটা বিশেষ টুইট কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত সন্ধিয়াৰ পাছতে এই মুহূৰ্তত আনহাতে আজিৰ দিনটো এটা ব্ৰেকিং নিউজ মুকলি হৈছে বহুতে ডাঙৰ খবৰ কিয়নো সকলো ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰশ্ন উত্থাপিত হৈছিল যে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ লগতে স্নাতকোত্তৰ পৰীক্ষা ইতিমধ্যে বাতিল হ'বনে নে স্থগিত ৰাখিব তাৰ লগতে এক বিশেষ খবৰ পোহৰলৈ আহিছে
কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা ইতিমধ্যে স্থগিত কৰা হৈছে কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা স্থগিত বুলি ইতিমধ্যে জাৰি কৰিছে নিৰ্দেশনা অহা 19-20 এপ্ৰিলৰ পৰীক্ষা স্থগিত কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় কিয়নো CBSE আৰু নন CBSE পৰীক্ষা স্থগিত বিশ্ববিদ্যালয় ঘোষণা আৰু পৰৱৰ্তী সময়ত পৰীক্ষা নতুন তাৰিখ দিয়া হ'ব বুলি ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে আৰু স্নাতকোত্তৰ শাখাৰ পৰীক্ষা স্থগিত ৰাখিছে বিশ্ববিদ্যালয়খনে আৰু আপোনালোকে স্ক্ৰীনত যিখন নটিচ দেখিছে এখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এখন নটিচ জাৰি কৰিছে আৰু তাৰ লগতে কোৱা হৈছে ইয়াত স্পষ্টভাৱে কৈছে যে সকলো পৰীক্ষা ইতিমধ্যে স্থগিত কৰা ইয়াৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৱশেষত এখন জৰুৰী বৈঠক জাৰি কৰিছে আজি নিশা 8 বজাত কোভিড পৰিস্থিতিক লৈ নিশা 8 বজাত প্ৰধানমন্ত্ৰী মোদীৰ জৰুৰী বৈঠক তাৰ লগতে কৈছে কোভিডক লৈ মোদীৰ বৈঠকত কি আলোচনা হ'ব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কোভিড পৰিস্থিতিক লৈ আজি সন্ধিয়া বৃহৎ বৈঠকত মিলিত হ'ব আৰু নিশা 8 বজাত অনুষ্ঠিত হ'ব এই ডাঙৰ বৈঠক কিয়নো ইয়াত কৈছে কোভিড পৰিস্থিতি আৰু ভেকচিন প্ৰক্ৰিয়া সন্দৰ্ভত অনুষ্ঠিত হ'ব এই আলোচনা আৰু এই বৈঠকত উপস্থিত থাকিব স্বাস্থ্য বিভাগৰ বহুকেইগৰাকী শীৰ্ষ পৰ্যায়ৰ বিষয়া কিয়নো দেশত কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিয়নো দেশত কাল ৰূপ ধাৰণ কৰিছে কৰোণা ভাইৰাছে দেশত ভয়াৱহ হাৰত বৃদ্ধি পাইছে দিনক দিনে 2 লাখতকৈও ঘৰৰ অতিক্ৰম পাছত এই মুহূৰ্তত আনহাতে বহুতো ডাঙৰ বিগ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো ৰাজ্যত কোভিডৰ সংখ্যাৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে তাৰ লগতে বিয়া আৰু অথবা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত কি ক'লে ৰাজ্য চৰকাৰ তাৰ লগতে কৈছে কৰোণাৰ কৰালকাষৰ ৰাজ্যবাসী কোভিডৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যত ভয়াৱহ ত্ৰাসৰ সৃষ্টি কৰিছে ইয়াৰ মাজতে ৰাজ্যবাসীলৈ এটা সুখবৰ বিয়া বাৰু পতাৰ পৰিকল্পনা কৰিছে যদি ভয় নকৰিব এতিয়ালৈ ৰাজ্যত বিয়া আৰু অথবা অন্যান্য অনুষ্ঠানক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বৰ্তমান ৰাজ্য চৰকাৰে কিন্তু ৰাজ্যৰ শেহতীয়াকৈ কৰোণা সন্দৰ্ভত এক সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোভিডে ৰাজ্যখনত জটিল আৰু পৰিৱেশৰ সৃষ্টি কৰিছে যদিও বিয়া অথবা অন্যান্য অনুষ্ঠানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এতিয়ালৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই পৰৱৰ্তী সময়ত এই কৰোণাৰ স্থিতিটোৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু লগতে বিহু অনুষ্ঠানসমূহৰ উদযাপনৰ ক্ষেত্ৰত কৰোণাৰ ধৰণৰ নিৰ্দেশনাৱলী প্ৰদান কৰা নাই আৰু বিহু কমিটিসমূহক এই সন্দৰ্ভত নিজাববীয়াকৈ সিদ্ধান্ত ল'বলৈ আহ্বান কৰিছে ৰাজ্য আজি পোৱাৰ পাছতো এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ এক বিগ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু সমগ্ৰ অসমতে এতিয়া বিহু অনুষ্ঠান চলি আছে কিন্তু তাৰ লগতে জুবিন আৰু পাপনে সকলো বিহু অনুষ্ঠান বাতিল কৰিছে কিয়নো কৈছে প্ৰথমতে যোৰহাটবাসী ৰাইজে সম্প্ৰতি উপভোগ কৰিবলৈ নাপাব জুবিন পাপনৰ সংগীতানুষ্ঠান আৰু যোৰহাটত দুখনকৈ আগশাৰী বিহু সন্মিলনৰ নিশাৰ সাংস্কৃতিক অনুষ্ঠান ইতিমধ্যে বাতিল কৰিছে যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখন বৰ্তমান অনুষ্ঠিত নকৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই যোৰহাটৰ আন এখন আগশাৰী বিহু সন্মিলনৰ পশ্চিমগড় যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগসকলে নিশাৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰিছে আৰু যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ দীক্ষু আৰু জুবিন গাৰ্গে অনুষ্ঠিত পৰিৱেশন কৰাৰ কথা আছিল আৰু কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ পশ্চিম যোৰহাটৰ অনুষ্ঠান পৰিৱেশন কৰিলেহেঁতেন কিন্তু অংগৰাগ পাপন মহন্তই কিন্তু দৰাচলতে কৰোণাৰ ভয়াৱহ পৰিস্থিতিৰ মাজত অহা 22 বা 23 এপ্ৰিলৰ নিশা অনুষ্ঠিত হ'বলগীয়া জনপ্ৰিয় শিল্পী দীক্ষু জুবিন গাৰ্গৰ সংগীতানুষ্ঠান ইতিমধ্যে বিমূৰত পৰে আৰু যোৰহাটৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে উদ্যোগসকল আৰু নিশা 11 বজাৰ পূৰ্বে অনুষ্ঠিত সামৰিলে দৰ্শকৰ ভিৰ নিয়ন্ত্ৰণ কৰা তথা বাকী কোভিড প্ৰট'কলসমূহ মানি চলাৰ ক্ষেত্ৰত নিশ্চিত হ'ব নোৱাৰিলে উদ্যোগসকল আৰু সেয়েহে আজি এই বিহু সন্মিলন সকলোৱে বাতিল কৰিছে সকলো